এইটো এটা আমাৰ কাৰণে খুব আনন্দৰ কথা যে কেইগৰাকীমান গ্ৰন্থপ্ৰেমীয়ে আমাৰ অসমীয়া ভাষাৰ উৎকৃষ্ট কিছু সংখ্যক গ্ৰন্থ বা মেইনলি উপন্যাস আৰু গল্পবোৰ অডিঅ' ৰূপত পাঠকৰ ওচৰলৈ লৈ যোৱাৰ প্ৰয়াস কৰা হৈছে আৰু ইয়াৰ দ্বাৰা গম নোপোৱাকৈ আমাৰ জাতীয় সাহিত্যৰ বিকাশত ই এক বিশেষ ধৰণে অৱদান আগবঢ়াব বুলি আমি বিশ্বাস কৰোঁ আৰু মই এই গোটেই প্ৰক্ৰিয়াটো তেওঁলোকৰ এই আইডিয়াটো মই এপ্ৰিচিয়েট কৰিছোঁ, তেওঁলোকক প্ৰশংসা কৰিছোঁ। আচলতে গ্ৰন্থৰ প্ৰতি সমাদৰ আজিৰ সময়খিনিত লাহে লাহে নোহোৱা হোৱা বুলি এক ধৰণৰ মানুহ সন্দিহান হৈ পৰিছে। কাৰণ সামাজিক মাধ্যমৰ এক প্ৰকাৰৰ দৌৰাত্মৰ সময়ত মানুহে এই ছপা কিতাপবোৰৰ প্ৰতি মানুহৰ এক ধৰণৰ অনীহা অহা বুলি, বিশেষ কৰি যুৱ প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিয়ে গ্ৰন্থৰ প্ৰতি আগৰ সেই ধাউতিটো নাই বুলি মানুহৰ এক ধৰণৰ সন্দেহ উপজিছে। এইখিনি সময়ত যদি আমি এই অডিঅ' ভিজুৱেল এই যি আমাৰ কাৰিকৰী যিখিনি সুবিধা আছে তাৰ জৰিয়তে আমি যদি এনেধৰণৰ এক তৎপৰতাৰে আমি গ্ৰন্থক যিসকল মোবাইলৰ লগত বা সামাজিক মাধ্যমৰ লগত বা বিভিন্ন আজিৰ যুগৰ টেকন'লজিৰ লগত অভ্যস্ত নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী আছে, যিয়ে এখন কিতাপ পাণবজাৰলৈ গৈ কিনিবলৈ হয়তো তেওঁলোকে এক ধৰণৰ আকৰ্ষণ অনুভৱ নকৰে বা লাইব্ৰেৰীলৈ গৈ কিতাপ এখন পঢ়িবলৈ বিশেষ ধৰণৰ এক টান অনুভৱ নকৰে। তেওঁলোকে হয়তো মোবাইল টিপিলে ইউটিউবত যদি এটা এনেকুৱা ধৰণৰ এপ পায় বা এনেকুৱা ধৰণৰ এক সুবিধা তেওঁলোকৰ কাৰণে উপলব্ধ হয় যে সেই বাটন টিপিলেই তেওঁলোকে যদি এইবোৰ গ্ৰন্থ পঢ়ি বা অধ্যয়ন কৰিবলৈ এক সুযোগ পায়, সেইটো এটা খুব আজিৰ সময়ৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি মই ভাবিছোঁ। কাৰণ সেইখিনি আমি ইনিচিয়েটিভ ল'ব লাগিব, তেতিয়াহে আমাৰ গ্ৰন্থসমূহৰ যি বাৰ্তা আছে, কাৰণ গ্ৰন্থ বাদ দি এখন সমাজ আজি এক্সিষ্ট কৰিব বুলি আমাৰ মনে নধৰে। কাৰণ আজিৰ পৰা কেইবা হেজাৰ বছৰ ধৰি গ্ৰন্থৰ সেই যিটো গ্ৰহণযোগ্যতা কোনেও না কৰিব পৰা নাই। যি জাতিয়ে গ্ৰন্থক সমাদৰ দিব জনা নাই, সন্মান দিব জনা নাই, সেই জাতিবোৰ এটা নিৰ্দিষ্ট গণ্ডিৰ মাজত ৰৈ গৈছে। গতিকে যি জাতিয়ে গ্ৰন্থক সন্মান দিছে, সমাদৰ দিছে আৰু সেই জাতিৰ সাহিত্য আগবাঢ়িছে, সংস্কৃতি আগবাঢ়িছে আৰু তেওঁলোকৰ সেই বৌদ্ধিক এটা বাতাবৰণে অন্য জাতি, অন্য ৰাষ্ট্ৰক তেওঁলোকে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। গতিকে মোৰ কথাটো হৈছে কি যে এই যিটো পদক্ষেপ আমাৰ উদ্যোগী এচাম গ্ৰন্থপ্ৰেমীয়ে হাতত লৈছে, সেইটো সঁচাকৈ আজিৰ যুগৰ এক সময়ৰ দাবী আৰু ইয়াৰ দ্বাৰা মই ভাবোঁ যে আমাৰ অসমীয়া সাহিত্যৰ যিবিলাক যুগান্তকাৰী গ্ৰন্থ আছে তাৰ লগতে যিসকল নতুন প্ৰজন্মৰ ডেকা ল'ৰা ছোৱালীয়ে বা লেখক লেখিকাই ভাল গ্ৰন্থ সৃষ্টি কৰিছে, সেইখিনি ক'ৰবাৰ এখন কিতাপৰ বিপণীত বা ক'ৰবাৰ লাইব্ৰেৰীৰ এটা চুকত আবদ্ধ হৈ থকাতকৈ ই যদি এখন বিশাল পাঠকৰ সমাজলৈ বা শ্ৰোতাৰ সমাজলৈ ই বিয়পি যায়, সেইটো এটা খুব গুৰুত্বপূৰ্ণ কথা। কাৰণ আমাৰ এতিয়া তথ্য আৰু প্ৰযুক্তিৰ যুগ বুলি কোৱা হয় আৰু আমি তথ্য আহৰণ কৰিব পাৰোঁ, কিন্তু কেৱল গ্ৰন্থৰ জৰিয়তেহে আমি জ্ঞান বা প্ৰজ্ঞা আহৰণ কৰিব পাৰোঁ। সেয়েহে গ্ৰন্থ অধ্যয়ন অথবা গ্ৰন্থ শ্ৰৱণ এই দুটাৰে আজিৰ তাৰিখত আটাইতকৈ দৰকাৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ। শেহতীয়াভাৱে এই কথাটো মানুহে বিচাৰ কৰি চাব ধৰিছে বা ইতিমধ্যে চাবলগীয়া পৰ্যায়লৈ গুচি গৈছে যে গ্ৰন্থ আচলতে অধ্যয়ন কৰাৰ সময় উকলি গৈছে। এতিয়া গ্ৰন্থ শ্ৰৱণ কৰা, অৰ্থাৎ গ্ৰন্থ মানুহে নপঢ়ে, গ্ৰন্থ মানুহে শুনেও, এনেধৰণৰ এক ধাৰণাও লাহে লাহে আমাৰ মাজত জনপ্ৰিয়তা লাভ কৰিছে। গতিকে এতিয়া কৰ্মব্যস্ততাৰ মাজতেও আমি
কিতাপ এখন পঢ়িবলৈ বা কঢ়িয়াই লৈ ফুৰিবলৈ আমি কেতিয়াবা আমাৰ কাৰণে সেইটো অসুবিধাজনক হয় সেইখিনি সময়ত কিন্তু আমাৰ মোবাইল ফোনটো যেতিয়া আমাৰ হাতত থাকে তাত যদি এনেকুৱা ধৰণৰ এক কাৰিকৰী ব্যৱস্থাৰ দ্বাৰা আমি গ্ৰন্থ শুনাৰ ব্যৱস্থা এটা থাকে সেইটোহে আজিৰ তাৰিখত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা গতিকে এই পদক্ষেপটো আজিৰ সময়ৰ এক দাবী আছিলে আৰু আপোনালোকে গ্ৰন্থপ্ৰেমী হিচাপে অসমীয়া সাহিত্যৰ একোগৰাকী আপোনালোক উপাসক হিচাপে বা এগৰাকী সাহিত্য ভাল পোৱা সংবেদনশীল ব্যক্তি হিচাপে আপোনালোকে এই প্ৰয়াসটো কৰাৰ কাৰণে মই যথেষ্ট ভাল পাইছোঁ আৰু মোৰ শুভেচ্ছা থাকিল আৰু সকলো গ্ৰন্থপ্ৰেমীয়ে এই ধাৰণাটো আগবঢ়াই লৈ যাব লাগে আৰু এই গ্ৰন্থ কথা বুলি যিটো এটা ব্যৱস্থা তেওঁলোকে কৰিছে গ্ৰন্থৰ জনপ্ৰিয়তাটো বঢ়াই লৈ যোৱাৰ কাৰণে বা গ্ৰন্থসমূহৰ পাঠক সমাজ এখন সৃষ্টি কৰাৰ কাৰণে বা শ্ৰোতা সমাজ এখন সৃষ্টি কৰাৰ কাৰণে এইটো সফল হোক সাফল্যমণ্ডিত হোক মোৰ শুভেচ্ছা থাকিল ধন্যবাদ গ্ৰন্থ কথা